চলিত বছৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ জোকাৰণি ৰাজ্যৰ ৰাজনীতিত কেন্দ্ৰৰ ওপৰত সিদ্ধান্ত এৰিলে বিজেপিয়ে সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছ AIUDFৰ 2021 নিৰ্বাচনৰ আগতে দেশজুৰি হ'ব পাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত ল'বলৈ কেন্দ্ৰই গঠন কৰিছে এখন বিশাল সমিতি এই সমিতিত আছে অসমৰ শাসক বিৰোধীৰ 5 গৰাকীকৈ বিধায়কো প্ৰাগ নিউজত সবিস্তাৰে এই তথ্য প্ৰকাশ হোৱাৰ পাছতেই তীব্ৰ জোকাৰণি ৰাজনৈতিক দল বিশেষৰ মাজত চৰ্চা ৰাজনৈতিক মহলত কিন্তু সঁচাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজন আছেনে শাসকীয় বিজেপিয়ে সিদ্ধান্ত কেন্দ্ৰৰ ওপৰত এৰি দিয়াৰ বিপৰীতে তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী কংগ্ৰেছ AIUDFে NRC যেহেতু আমি এখন শুদ্ধ নাগৰিকৰ তথ্য পঞ্জী পাম এই গতিকে অসমত যেহেতু NRC নোহোৱালৈকে আমি কোন বিদেশী এইখিনি আমি ঠাৱৰ কৰিব নোৱাৰাকৈ যদি কৰোঁ তেতিয়াহ'লে আমি প্ৰকৃত যিটো লক্ষ্য যে সমানুপাতিক হ'ব লাগে সেইখিনি কৰিব নোৱাৰিম আৰু আজি অসমৰ পৰিস্থিতি বাস্তৱ সেইটোৱে হৈ আছে বিজেপি দলে বিভিন্ন ধৰণৰ আউল লগায় আৰু সেই গতিকে তেখেতসকলে এতিয়া পুনৰ অসমত বিভিন্ন আমাৰ সমস্যাৰ মাজত আৰু এটা সমস্যা নতুনকৈ সৃষ্টি কৰিব বিচাৰিছে 2008 চনত যেতিয়া ডিলিমিনেশ্যন বন্ধ কৰা হৈছিল আৰু এই ডিলিমিনেশ্যন প্ৰক্ৰিয়াটো বন্ধ কৰাৰ কাৰণে যিকেইটা কাৰণ আছিল NRC অশান্ত অঞ্চল তাৰপিছত এনেকুৱা যিকেইটা কাৰণত কেছ কৰি বন্ধ কৰি ৰখা হৈছিল এই কাৰণবিলাক এতিয়াও আছে সেই কাৰণবিলাক শেষ হোৱা নাই আৰু ডিলিমিনেশ্যন যেহেতু 2026ত অল ইণ্ডিয়া একেলগে হ'ব তেতিয়া অল ইণ্ডিয়া একেলগে হওক নিশ্চিতভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ হলে বহুতৰে ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তা অহাৰ বিপৰীতে সুগম হ'ব পাৰে আন একাংশৰ পথ অৱশ্যে সেয়া স্পষ্ট হ'ব কেন্দ্ৰৰ সিদ্ধান্তৰ পিছতেই ভিডিঅ' জাৰ্নেলিষ্ট দিলীপৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ চুৰি হ'ব পাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ